মই মাজে মাজে কৈয়ে থাকো ইহঁতক কেতিয়াবা বোলো ছোৱালী আনিলে পুতেকে কইনাজনী গোটেই ঘৰতে সোমাই থকা হ'ল মাকে কথাবোৰ মানে এনেকুৱাহে বোৱাৰীয়ে দেখোন তেতিয়াহ'লে তোক একেবাৰে মায়াজালত বেয়াকে বন্দী কৰি পেলালে সেয়া ক'লোৱে দেখোন কথাবোৰ এই বুঢ়ী দেহত মায়া জালৰ বান্ধোন খাবলগীয়া হৈছে কাম কৰি কৰি ৰাতিপুৱাৰ পৰা গধূলি হৈ যায়গে গধূলিৰ পৰা আকৌ ৰাতি হৈ যায়গে মুঠতে শেষে নহয় মোৰ কাম আজিকালি কৈছো নহয় সেইজনীয়ে মোক একেবাৰে কাম কৰা বান্দিজনীয়ে বনাই পেলালে আৰু বাকী কথা বাদ দিয়ক মই হ'লে ঘৰত এনেকে টেঙাই মাছে বনাই থৈ গাঁৱত ঘূৰি নুফুৰো দেই তাকো নিজে এপিছো খাই নোচোৱাকে আপুনি বুলিহে পাৰিছে কথাটোহে কৈছো মই নেখাওঁ বুলি শুনোৱাইহে থৈ আহিছো সিহঁতক লোকৰ ঘৰৰ পৰা টেঙা আনিছোগে খুজি মাগি নিজে কাটিছো বাচিছো বনাই থৈ আহিছো মোলে নথকচোন বাৰু জোখত লগা কেপিচ ৰক্ত পালি উকাম মই আজি ৰাতিলে কৈছো নহয় জোখত লগা কেপিচ নথকচোন মোলে আজি 4 কেজি বৰালি মাছ দুজনীয়ে খাই খতম কৰি দিলো ঔটেঙাৰ লগত বনালে ইমান যে টেষ্টি লাগে নহয় সঁচাকে যিমান খালেও আমনি নালাগে ঘৰলৈ গুচি যোৱাৰ আগত আৰু এটা আনিবলৈ কম সেইটো আজিৰ নিচিনাকে ঔটেঙাৰ লগতেই খাম আজি আৰু ভাত খোৱা ভিডিঅ' বনোৱা নহ'ব জুতি পুতি পাই পেটত বতাহ সোমাবলৈ নোৱাৰাকে ভাত গাল খাই ল'লো ক'ৰ পৰা আৰু ভাত সোমাব বহুত দিনৰ মূৰত মায়ে বনোৱা মাছে টেঙাই খালো এনেকুৱা মজা লাগিলে বুঢ়ীয়ে যি কি নহওক মুখখন যিমান চোকা হ'লেও ভাত শাক কেইটা কিন্তু বৰ টিপটিকে বনাই দেই কি হ'ল আজি অসময়ত হোলা যে বোৱাৰীৰ ওচৰলৈ গৈছিলো সৌপোনাহঁতৰ বোৱাৰীৰ ওচৰলৈ পপাক অহা খবৰ ল'বলৈ মই গৈ পাওঁ মানে পপাক আহিও গাড়ী লৈ গ'লেই ঘৰত অকল বোৱাৰী আছিলে মায়ে বনোৱা ঔটেঙাই বৰালি মাছে ভাত খাবলৈ মাতিলে খাই থৈ আহিলো বাপেকে ডকচি ডকচি ভালকে এথালি পেটটো একেবাৰে থেউ ঘেউ লাগি গ'লগে খোজকাঢ়িবই পৰা নাই ভালকে অকণমান ফিট হৈ পৰি দিছো হজম হৈ এবাৰ মা নথকা সুযোগতে ডিঙি গুৰিলৈকে ভৰাই আহিলা মানে এইবাৰ কলৈ ঘৰলে নে চিধাই ঘৰলে এতিয়া ঘৰলে নাযাওঁ আজি বেলি নপৰালৈকে ঘৰলে যাবলৈ নাই একেবাৰে চিকিমিকি সন্ধিয়া হৈ লওক তাৰপিছতে যাম আজি লাহে ধীৰে চাওচোন মই নহ'লে এবেলা এটা তাইৰ ঘৰখন চম্ভালিবলৈ পায় নে নোৱাৰে থাক বোৱাৰী অনা এমাহ হৈছেহে লাহেকে ডবোৱা ডবৈ আৰম্ভ হ'লেই এইখন মাইকী মানুহৰ খেলো পেটুৱা মুখখন মেইন মুখ আছে মানে বাচি যাবি নহ'লে মুখ বজাবলৈ নোৱাৰিলে ঘটিয়ে ঘটিয়ে পানী খাই মৰি যাবি গাড়ীখন নাই যে এইজনী মানে মোক নোকোৱাকে আজি আকৌ কৰবালে গ'ল ইমান হেঁপাহত মাছে ভাতে বাৰী লোৱা দেখি যিমান খাই খাওক বুলি আঁতৰি দিলো অকণমান সময় তাই আকৌ কেতিয়া গাড়ীখন লৈ ওলাই গ'ল খাই বৈ মা মা এই দেখোন ইয়াত নাক বজাই বজাই শুইহে আছে গাড়ীখন লৈ এই কৰবালে গ'ল বুলিহে ভাবিছিলো তেতিয়াহ'লে গাড়ীখন যে নাই গাড়ী কলৈ গ'ল তেন্তে মা মা এখেত আহিলে মাকক চিঞৰি চিঞৰি গোটেই পগলাই হ'ব এতিয়া ইমান হুলস্থুল আচ্ছা গাড়ীখন নেদেখি চিঞৰি আছে এনেকে কি কৰোঁ বাৰু এতিয়া মোক সাৰ পোৱা দেখিলে মোকে সুধিবহি চিধাই গাড়ীৰ কথা টোপনি গৈ থকাই ভেকচন ধৰোঁ ৰহ এইবোৰ আকৌ কি ভাত খোৱা কাঁহী একেবাৰে ওপৰলৈ মুখ কৰি আছে যে খোৱা জেগাতে আৰু তাইতো অকলেহে খাইছিলে ভাত দুখন কাঁহী কেনেকে এজনী মানুহে দুখন কাঁহীত ভাত খালেনে হৈ আছে কি বাৰু সঁচাকে ঘৰখনত খন্তেক সময় নাথাকোঁতে একো এটা বুজি নোপোৱা কথা হৈ থাকিলো পাই কোনেনো ক'ত কি কৰিছে কোনেনো ভাত খাইছে কোনেনো গাড়ী নিলে মানো কলৈ গ'ল এজনীয়ে আকৌ মদ খাই পৰি থকা মানুহৰ আগতে ধিৰাং দাংকে ওপৰলৈ মুখ কৰি পৰি আছে দুজনীয়ে ভালকে এখুন্দা কাজিয়া লাগিলে নি বাৰু মায়ে এনেও শাকখিনি বনাবলৈ পাই খং উঠি আছিলে ঘৰলৈ আহি আকৌ এনেকে কাঁহী খিলা খিলাকে পৰি থকা দেখিব লাগিলে গোটেইখন মহাভাৰতহে হ'বগে আৰু দেই এইফালে এতিয়াহে মন কৰিছো খালে এইজনী দেখোন বৰালি মাছৰ গৰহে ওলালে গোটেইজনী
4 কেজিয়া মাছ এটা তাই অকলে খাই পেলালে ময়ে নোৱাৰো দেখোন ইমানখিনি খাবলৈ খা বাপেকে ফ্ৰাই মাছৰ পিচকেইটাওতো নাই তাইয়ে সুদাকে চুবালে বিস্কুট খোৱা লিখিয়াকে মায়ে বনাই থৈ যোৱা ঔটেঙা জোল অকণমানতো তাই থ'ব লাগিছিলে আমাৰ দুটালে কেৰাহী চেলেকি মাৰিলে ঐ আজি নহ'ব ৰাতিলে কি হয় ঠিক নাই ঘৰৰ পৰা গুচি যোৱাগে ভাল হ'ব চাগে ক'বালে পাকঘৰৰ পৰা ওলাই অহা নাই দেখোন সেইজন মাছৰ চব্জি বিচাৰি ফুৰিছে চাগে চব খাই বৈ শেষ কৰি পেলালো আমি দুজনীয়ে এতিয়া খা তহঁত দুটাই কেৰাহীটোকে নেযাওঁ মই আজি ঘৰলে সোনকালে যোনে যি কয় কৰি থাকক মুঠতে গৈ থৈ এইজনী আগৰজনীতকৈ চাহে হ'বগে যেন পাইছো বুজিছ ই হয় নি মই আকৌ মিছা ক'লে কিডাল হ'ব জেঠাই আজিলৈকে আপোনালোকৰ সৰুজনী বোৱাৰী দেখিয়ে পোৱা নাই নহয় ভালকে কি তই বিয়া খাবলৈ নগলি নি গাঁৱৰ ৰাইজে হেঁপাহ পলুৱাই খাওক বুলি ইমান ডাঙৰ ছাগলী এটা মাৰিলো তই কেনেকুৱা জানি বাৰু সঁচাকে গৈ খাই থৈ অহা হ'লেও হয় ৰাইজে কেনেকুৱা খালে বুলি ভাবিছ খুৱাই খালে টোপোলা বন্ধাই টোপোলা বান্ধিলে কেলে নগলি বাৰু তই এজনী সঁচাকে বিয়াত নগলি নাই বাৰু পিছতীয়াকে হ'লেওতো এপাক যাবলৈ লাগে তই এমাহ হ'বলৈ হ'ল এতিয়া বোৱাৰীজনী চাবলৈ নালাগে বাৰু গাড়ীখনতো এপাক চাই থৈ আহিবগৈ পাৰ তই বিয়াত যাবলৈ আকৌ মই সেই ছাগলী মাংস একেবাৰে নাখাওঁ যে সৰুৰ পৰা সেইকাৰণে নগলো আৰু ইফালে আকৌ ৰাতিও হৈছিলে নহয় ভালেকণ গৈছিলে আমাৰ বাপেকে পুতেকে খাই থৈ আহিলেগে ছাগলী মাংসই ভাত বিয়াত ধুনীয়া লাগিছিলে বোলে মাংস ভাজিকণ গাড়ীখন চাবলৈ যাম বাৰু কাহানিবা ঘপকতে ওলামগে এনেও দেখোন ঘৰৰ বস্তু ঘৰতে থাকিব কলৈ নোযাব গাড়ীখন চামগে এদিন দিয়ক যাবি সেইজনী লখিমীয়ে ভাল বুজিছ তাইকে চাই থৈ আহিবি গাড়ীখনৰ লগতে মোৰ আমু বেটিকো কেলে লৈ নানিলে এইখন আনি ল'বলৈ পাৰিলো যেতিয়া তাইক আনিবলৈ কিমান সময় লাগে 2 মিনিটৰ কাম ঘপককে গৈ লৈ আহিম কিবা কৈছিলে নেকি গাড়ীখন লৈ আনোতে তাই শাহুৱেকে মোৰ গাড়ী মই নিজে লৈ আহিছো তাত আকৌ কোনোবাই ক'বলৈ নক'বলৈ কিটো আছে ভাগ্য ভাল সিহঁতৰ ওপৰত যে মই গাড়ী চুৰৰ কেছ নিদিলো নহ'লে মোৰ গাড়ী মোৰ চোতালত সিহঁতে নিজে আহি থৈ যাবলগীয়া হ'লহেঁতেন আৰে ঠিক আছে বাৰু ঠিক আছে তোমাৰ গাড়ী তোমাৰ কথা কিন্তু কলৈ গ'ল কোনে নিলে এবাৰৰ কাৰণেতো কোৱা কোনে নিব আৰু গাড়ীৰ মালিকে নিলে মালিকে আকৌ বোলে গাড়ীৰ মালিক তুমিহে কোন মালিকে নিলে তেতিয়াহ'লে মোতকৈও ওপৰত এজন গাড়ীৰ মালিক আছে নহয় গম পোৱা নাই নেকি আজিলৈকে মানে তুমি কথাবোৰ ইমান ঘূৰাই পকাই কেলে কৈ আছা প্লিজ কোৱা না গাড়ীখন কোনে কলৈ নিলে নহ'লে মা আহি গাড়ী নেদেখিব লাগিলে হুলস্থুল লগাব পাপাই নিলে মাৰ গাড়ী নেকি গাড়ী নেদেখি মায়ে হুলস্থুল কৰিবলৈ পাপাৰ গাড়ী পাপাই লৈ গ'লহি নিজে আহি হ'ল এতিয়া শান্তি মানে ঘৰত আমি নথকা সময়ত তোমাৰ পাপাই আহি গাড়ীখন সঁচাকে লৈ গ'ল একেবাৰে সঁচাকে লৈ গ'ল একেবাৰে এতিয়াহে মনটো অকণমান মুকলি লাগিছে জাননে দুটাকে ল'ৰাই দুজনীকে বোৱাৰী আনিলে এতিয়ানো বাৰু জেঠাই কি কাৰণে শাকৰ চৌ ভাতৰ চৌ ঘৰ চোতাল হোৱা গৰু গোহালি চম্ভালা কামবোৰত মূৰ ঘুমাই থাকিব লাগে আমাৰ ল'ৰাই যোনদিনা বিয়া পাতিব সেইদিনাৰ পৰাই মই সেইবোৰ কাম একেবাৰে বাদেই দিম আৰু মই হ'লে আপোনাৰ নিচিনা ইমানকে লাগি নাথাকো দেই সেইবোৰ দিন দেখি পাবলৈ অৱশ্যে মই জীয়াই নাথাকো বাৰু তেতিয়ালৈকেতো দিনকাল আৰু সলনি হ'ব পুতেৰে হাফ পেণ্ট পিন্ধা এজনীহে আনিব গম পাবি নাকত ধৰি চাকত ঘূৰাব এতিয়া কৈছহে এনেকে ফিট মাৰি আনি ল'বলৈ দে তাৰপিছত কবি তই এই খা তোন গেঞ্জি এটা হাফ পেণ্ট এটা পিন্ধি লৈ বাপেকে কিহৰ শাহু ওলাবলৈ আহিছ বুলি গু মাৰি পঠিয়াব তোক মই একেদিন অকল এইবোৰ খবৰ দি থকা হৈছে কিন্তু আজি খবৰটো একদম 100% বুজিছ চকু আগতে পপাকে আহি লৈ গ'লেহি আকৌ গাড়ীখন গাড়ী নাই এবাৰ ঘৰ উদং বুঢ়ী নাক বেয়াকে কাটি থৈ গ'ল এবাৰ বিয়ৈকে হয় জানো জেঠাই যে তেতিয়াহ'লে ঘৰত একো নোহোৱাজনী গতে ইঘৰ সিঘৰ গাঁও ফুৰি চাহ পানী খাই ফুৰিছে ধুনীয়াকে কথা বতৰা পাতি ফুৰিছে দেখোন আমাৰ ঘৰলৈ আহিছিলে নহয় জেঠাই মোক দেখোন সেইবোৰ কথা একোৱে নক'লে নহ'লেনো ক'ত জেঠাই পেটত কথা থাকে সৰুজনী বোৱাৰীকৰ কথাহে ভালকে ৰেপি এসোপামান কৈ থৈ গৈছে আৰু গাড়ীখন চাবলৈ তাই দেখোন মোক মাতিহে থৈ গৈছে সেয়া গুটি মাকেও কৈছে সিহঁতৰ ঘৰলৈও আহিছিলে বোলে নাই কোৱা হেনো এইবোৰ কথা ক'পা শুনিলি তই আকৌ হয় জানো
এনেকে হয় জানো বুলি বেছিকে সন্দেহ কৰি সুধি থাকিলেহে খং উঠি যায় আৰু হেৰৌ তাৰ পপাকে আহি গাড়ীখন নিলে নিয়াৰ পিছত মই সিহঁতৰ ঘৰতে আৰামছে বহি বৰালি মাছে ঔটেঙাই বনোৱা শাকে ভাতো খাই আহিছো কিহলেনো মিছা কথা কম বাৰু জানি শুনিহে কৈছো বিশ্বাস কৰ নকৰ বাৰু তোৰ লগত কথা মইতো আৰু জোৰ জবৰদস্তি কৰি বিশ্বাসডাল কৰাই দিবলৈ নোৱাৰো হ'ব দে ৰাখিছো মই যেনিবা ইমান মিছলীয়াহে আৰু কেনেকে পাক মাৰি একেখিনিকে সুধি আছে হয় জানো বুলি খঙে উঠি গ'লগে এদিন কিবা এটা কলো ভুলতে সঁচা নহ'ল যেনিবা হলে বুলি আৰু মই সদায় যি খাই কম সেই খাই মিছা হ'বনে কিয় কয় চল পাইছে সদায় এইবোৰ বা বাতৰি প্ৰথমতে তাইকে দিওঁ যে তেলে ফাটিছে নিদিওঁ আজিৰ পৰা একো খবৰ নিদিওঁ নিজে গম পালে পাব নেপালে নাই ইমান উকা লাগিছে ঠাইখিনি গছজোপাও চাগে মনে মনে কান্দিছে হেৰৌ তাৰ লগত থকা গাড়ীখন লৈ গ'লগে বুলি ইমান অন্যায় কৰিলে তাই আমাৰ লগত ইমান অন্যায় কি কওঁ বাৰু মই এতিয়া কি কওঁ বাৰু তুমি কান্দি আছা নেকান্দি কি হাঁহি থাকিব লাগিছিলে নি কিন্তু তুমি কান্দিছা কি কাৰণে সেইটোতো কোৱা ঘৰত মানুহ নাথাকোতে ইমান ডাঙৰ কাম এটা কৰি পেলালা আৰু তাৰ পাছত সুধিবলৈ আহিছা মই কি কাৰণে কান্দিছো জানি বুজি সুধিছা ইমান টেঙৰ নেদেখুৱাবা জানিও নজনাৰ ভাও নুজুৰিবা গাড়ীখন লৈ যোৱাৰ কাৰণে কান্দিছা কিন্তু সেইখন গাড়ী দেখোন কেতিয়াও তোমাৰ নাছিলেই কি কথা ক'বলৈ আহিছা গাড়ীখন যোনদিনাৰ পৰা তুমি আমাৰ ঘৰলৈ লৈ আহিছিলা সেইদিনাৰ পৰা সেইখন মোৰো গাড়ী আছিলে মাৰো গাড়ী আছিলে তোমাৰো গাড়ী আছিলে গাড়ীৰ মালিক মই আছিলো মই নহ'লে গাড়ী আমাৰ ঘৰৰ চোতালত ৰাখিবলৈ কি দৰকাৰ পৰিছিলে যদি সেইখন আমাৰ গাড়ী নাছিলে তোমাৰ কথাবোৰ আজি দেখোন একদম মায়ে কোৱা নিচিনাই লাগিছে গাড়ী নিজৰ হ'বলৈ হ'লে কিনিব লাগিব নিজৰ পইচাৰে ঘৰৰ চোতালত লোকৰ গাড়ী এখন খাৰা কৰি থলে সেইখন নিজৰ গাড়ী হৈ নাযায় আৰু এটা কথা শুনি লোৱা অকল গাড়ীয়ে নহয় যেতিয়াই মন যায় তেতিয়াই ময়ো গুচি যাম এইখন ঘৰৰ পৰা আৰু তোমাক যে কৈছিলো কথাটো মনত আছে নহয় মিছাকে কোৱা নাই কিন্তু মই এতিয়াও টাইম আছে তোমাৰ হাতত তুমি মোৰ লগত থাকা নে মাৰ লগত থাকা সিদ্ধান্তটো লৈ লোৱা আগতীয়াকে ভাবি চিন্তি অ'কে আৰু কথাটো সোনকালে মাক ক'বা সঁচাকে দেই ইঘৰে সিঘৰে এনেকে হাঁহি ধেমালি কৰি ঘূৰি ফুৰিলে মনবোৰ ইমান পাতল লাগে বাকী সময়ত যিয়েই নহওক যিমানে পেটকুলীয়া নহওক এনেকুৱা দুখৰ সময়বোৰত সিহঁত কেইজনীৰ লগত অকণমান বহি কথা বতৰা পাতি দিলেই মনটো খুলুচা হৈ যায় পাই জেঠাই আৰু কাৰোবাৰ ঘৰলৈ গৈছিলে হপায় আপুনি অৱশ্যে মনত কিবা দুখ চুখ সোমাই থাকিলে এনেকে ইঘৰে সিঘৰে ফুৰি দিলে পাতল লাগে ন জবা তো সেইকাৰণে বেচেৰি জেঠাইজনীয়ে আজি ইঘৰে সিঘৰে ঘূৰি ফুৰিছে আকৌ ঘৰত থাকিবলৈ মন কৰা নাই ৰাতিপুৱাৰ পৰা আমি অকণমান আগতহে গম পাইছোঁ নাই তেনেকৈ শাহুৱেক বোৱাকৰ মাজত অকণমান হ'লেও খুটখাট লাগিবই আৰু সেইবোৰ মই বৰকৈ ধৰি নাথাকোঁ আচলতে মই মানুহজনীক খুলুচা যে সেইটো কাৰণে পেটত সেইবোৰ কথা লৈয়ে নাথাকোঁ লাগিলোঁ ভাগিলোঁ এৰিলোঁ আকৌ মিলা মিছা কৰি খাম আকৌ দুজনীয়ে হ'লেও আকৌ জেঠাই ইমান দিন আপোনালোকৰ ঘৰতে আছিলে যেতিয়া আজি ঘপককৈ লৈ গ'লগৈ আমাৰ শুনিয়ে দুখ লাগি গৈছে পাই ময়ো চাবলৈ যাম বুলি ভাবিছিলোঁহে লাহেকৈ যোৱাই নহ'ল লৈয়ে গ'লগে কিহৰ কথা কৈছ তই সেয়া দেখিছ নবৌ মই সন্দেহ কৰাটোৱে হয় জেঠাই গমেই নাপায় জেঠাই আপোনালোকৰ গাড়ীখন লৈ গ'লগে নহয় ধৈৰ্য ধৰক জেঠাই অকণমান আগত আপোনালোকৰ ডাঙৰপোনা বোৱাৰীয়ে ফোন কৰিছিলে আকৌ জবালে আজি আপুনি ঘৰত নাথাকোঁতেই সৰুপোনা ঘৈণীয়েকৰ বাপেকে আহি লৈ গ'ল সেই চোতালৰ পৰাই গাড়ী চালিয়া বাবাক সময়মতে লগ পোৱা হ'লে আজি এইবোৰ দিন দেখিবলগীয়া নহ'লহেঁতেন কলৈনো গ'লগে বাবা মই কি কৰোঁ কেনেকৈ বুজাওঁ বাৰু তাইক গাড়ীখন নিলেতো নিলেই এতিয়া এইখন ঘৰৰ পৰা মোকো তাই লৈ যাবলৈ বিচাৰিছে হেৰা এইফালে আহাচোন কথাটো ভালকৈ পাতি লোৱা ইমান খং কৰিলে নহ'ব নহয় অকণমানটো বুজিবলৈ চেষ্টা কৰা কি বুজিব লাগে মই মোকতো যাদু কৰিহে বিয়া পাতি আনিছিলা শুনিছা তুমি বৰালি মাছ খাই ভাল পোৱা নহয় এবাৰ নিজৰ ফিচাৰীতে বৰালি মাছৰ পোনা মেলিম আমি নাখাওঁৱেই দৰকাৰ হ'লে তুমি সদায় এজনী খাবা হ'লেও থাকা গাড়ীখনতো নিজৰ ইচ্ছামতে আমাক নোসোধা নেমেলাকৈ পঠিয়াই দিলা মায়ে ঘৰলৈ আহি কি কৰেহি ঠিকেই নাই এতিয়া আকৌ তুমিও গুচি যাওঁ বুলি কৈ আছা আৰু মোকো ঘৰ যোৱাই হোৱাৰ কথা কৈ আছা তালৈ কৈ আছো নহয় মই চিৰিয়াছলি কৈছোঁ যদি জীৱনটো মোৰ লগত থাকিবলৈ মন আছে তেতিয়াহ'লে এটাই কথা তুমি গৈ আমাৰ ঘৰত থাকিবগৈ লাগিব মইতো এইখন ঘৰৰ পৰা গুচি যাম সেইটো খাটাং মোক কোনেও ধৰি ৰাখিব নোৱাৰে ইয়াত জোৰ কৰি এইখন ঘৰত মই নাথাকোঁ বুজিলা
মোৰতো ক'ৰবাত ঠেকেচি ভাঙি পেলাবলৈকো ঘৰত পকা ৱাল অকণমানো নাই নহয় এতিয়া আহিলে মা এতিয়া আকৌ এখন নতুনকৈ বিহু আৰম্ভ হ'ব মই ইফালে এবাৰ নাচিব লাগিব সিফালে এবাৰ নাচিব লাগিব এই ফিচাৰীটোতে জাপ দি দিওঁগৈ নি বাৰু গৈছো ঘৰত দুটাকে মানুহ থাকিও লখিমী গাড়ীখন ৰখাবলৈ নোৱাৰিলে সিহঁতে গাড়ী ঘৰলৈ ঘূৰাই ননালৈকে এইখিনিতে ৰৈ থাকিম মই মুঠতে অ' মা চিঞৰ বাখৰ কৰি লাভ নাই গাড়ী গৈ একেবাৰে বাপেকৰ ঘৰ পালেগৈ তাই এনেও সেইখন আমাৰ গাড়ী নাছিলেই দেখোন বাদ দিয়ক আৰু যি হ'ল হ'ল আহিয়ে উৎপাত লগালেই বেছিকে কৈ থাকিব লাগিলে বাহিৰলৈ ওলাই যাম আৰু ময়ো লাগিম আজি মুখে মুখে ভালেই হ'ব চান্স পাওঁতে কাজিয়া লাগি ঘৰলৈ গুচি যাম বুলি কৈয়ে দিম একেবাৰে সেইবোৰ নেজানো মই এইকণ জেগাত গাড়ীখন আছিলে নহয় এইকণ জেগাতে গাড়ী আনি খাৰা কৰ সোনকালে দুইটাই নহ'লে কিন্তু অ' মা গাড়ী ঘূৰাই অনা মোৰ সাধ্যত নাই যি কৰে কৰক আৰু মোকে উপায় নাই সোনকালে ঘূৰাই আন গাড়ী নহ'লে কিন্তু কি কৰিব নহ'লে কৈ দিয়ক আকৌ সোনকালে তই মোৰ ঘৰৰ পৰা ওলাই যাবগে পাবি